channel. আজি আমি কৰিম class 10 8.2 question number 1. So question 1 আমাক কৈছে evaluate the following. আমাক অকল ইয়াৰ ভ্যালু কিটা উলিয়াই দিব কাৰণে কৈছে. So first question টো আমাক দিয়া আছে sin 60 cos 30 plus sin 30 cos 60. So আমি just ইয়াৰ ভ্যালু কিটা বহাই দিব লাগে. ভ্যালু কিটা কিতাপতে দিয়া আছে আৰু ইয়াৰ ওপৰত মই এটা ভিডিও বনাই থৈছো বেসিকত. আপোনালোকে আই বাটন পাই যাব. So kindly হে গুটেখিনি ফৰ্মুলা সোৱা পাছত হে 8.22 কৰিব কাৰণে পাৰিব. So এতিয়া ইয়াত চক sin 60 ভ্যালু মই বহাই দিলো, cos 30 ভ্যালু বহাই দিলো, sin 30 ভ্যালু বহাই দিলো, cos 60 ভ্যালু বহাই দিলো. যেনেকৈ আছে তেনেকৈ মই ভ্যালুখিনি বহাই দিলো. মই এতিয়া সলভ কৰিম. So √3 into √3 3 হ'ব. কেনেকৈ হ'ব? কাৰণ √3 into √3 স্কয়াৰ হ'ব আৰু ই স্কয়াৰতে ৰুটটো কাটি দিব আৰু 2 2 যা 4 plus 1 1 যা 1 and 2 into 2 4. এতিয়া আমি এলসিএম লম. ৰখাগু 4 এ হ'ব. 4 হ'ব আৰু ওপৰত কোনো ধৰণৰ চেঞ্জ নহয় কাৰণ সংখ্যাকেইটা মিলি আছে. 3 plus 1 4 4 by 4. So cancel কৰিলে আমি এনসাৰটো 1 পাম. So বহুত ইজি আছে. আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈ গ'ল. So let's move to question number 2. So my question number 2 दिया আছে 2 tan square 45 plus cos square 30 minus sin square 60. So আমি ভ্যালু কিটা বহাই দিলো. ভ্যালু কিটা বহাই কিনে আমি এতিয়া পালো 2 into 1 square. ইয়াত সবতে স্কয়াৰ আছে সেইকাৰণে মই হোল ব্ৰেকেট স্কয়াৰ দিছো. So 2 into 1 square 2 এ হ'ব কাৰণ 1 square 1 2 into 1 2 plus √3/2 whole square. যদি আমি এটো স্কয়াৰ ভাঙি দিও স্কয়াৰ √2 স্কয়াৰ টো কাটি দিব. So বাছিব ইয়াত 3 আৰু তলত 2 2 যা 4 হৈ গ'ল 3/4 আকৌ মাইনাস এটো বি 3/4 এ হ'ব. হৈ গ'ল আমাৰ ইমানলৈ ফিনিশ. এতিয়া সব প্লাস 3/4 মাইনাস 3/4 কাট খাই যাব কাৰণ কেলে প্লাসে মাইনাসে মাইনাস হয় আৰু 3/4 মাইনাস 3/4 0 হৈ যাব. সো আমি ইয়াতে কাটি দিম. সো পাই গলো আমি आंसर 2. very easy. So let's move to question number 3. So question number 3 আমাক দিয়া আছে cos 45 degree by sec 30 degree plus cosec 30 degree. তো सबसे ফার্স্ট আমি ভ্যালু কিটা বহাই দিলো 1/√2 cos 45 এর ভ্যালু, sec 30 ভ্যালু 2/√3 plus cosec 30 ভ্যালু 2. ভ্যালু কিটা আমি বহাই দিলো. ভ্যালু কিটা বহাই এতিয়া আমি ওপৰত আমি একো কৰিব নালাগে. হেতু এনেকৈ থাকক. তলৰ ফালে আমি লখাগু লৈ লম. এতিয়া ইয়াত লখাগু কি হ'ব? এলসিএম √3 এ হ'ব. এলসিএম √3 হ'ব আৰু 2 to 2 এ থাকিব প্লাস ইয়াত আমি কি কৰিম 2 to আমি ডাইৰেক্ট লখাগু লগত পূৰণ কৰি দিম কাৰণ কেলে তলত কোনো ধৰণৰ হৰণ কৰিবলৈ সংখ্যাই নাই. যেতিয়া সিধাই আমি 2 to লখাগু লগত পূৰণ কৰি দিম 2 into √3 2√3 হ'ব. সো ইমানকো আমি কৰিলো. সো ইয়াত আমি বিশেষ কাম আমি একো কৰা নাই. আমি অকল পৰিমেয় সংখ্যা যোগ বিয়োগৰ যেটো এটা সৰু নিয়ম আমি সেই নিয়মটো ইয়াত লগাই দিছো. তো যিসকল ষ্টুডেন্টছে পৰিমেয় সংখ্যা যোগ বিয়োগৰ নিয়মটো খুব ভালদৰে জানে তেখেতসকলৰ ইয়াত কোনো ধৰণৰ কনফিউজন নহয় আৰু যোনে নাজানে তাহাঁতি কিন্তু অলপ চাই ল'ব লাগিব যে পৰিমেয় সংখ্যা যোগ বিয়োগ কেনেকৈ কৰে যিটো নেকি আমি ক্লাছ 7তে শিকি যাম 7 8ত. সো সেই বস্তুটো অকমান গুৰুত্ব দিব যে মই ইয়াত 2√3 কিহৰ কাৰণে লিখিলো. যদিও কোনোবাই বুজি নাই পোৱা মোক কমেন্ট কৰি জনাব, তাৰ কাৰণে এটা মই এক্সট্ৰা ভিডিও বনাই দিম. সো ইমানখিনি কৰাৰ পাছত আমি আৰু আগবাঢ়িব নোৱাৰো কাৰণ এটো আমি যোগ কৰিব নোৱাৰো. 2 + 2√3 এটো লাইক টাৰ্মছ নহয়, এটো আমি যোগ কৰিব নোৱাৰো. তো এটা ফাইনালি আমি চাও এটো আমি এটা পৰিমেয় সংখ্যা হিচাপে যদি লওঁ, এটো এটা যদি আমি পৰিমেয় সংখ্যা হিচাপে লওঁ তো ইয়াত আমি দেখা পাইছো যে পৰিমেয় সংখ্যা কিটা হৰণ কৰি আছে. তো পৰিমেয় সংখ্যা হৰণ কৰিলে আমি কেনেকৈ কৰো? পৰিমেয় সংখ্যা হৰণ কৰিলে আমি কি কৰো পৰিমেয় সংখ্যা কিটা আমি পূৰণ কৰি দিও কাৰণ কেলে হৰণৰ পিছত নেক্সট স্টেপটো পূৰণে হয়. পূৰণ কৰি আমি এই যিটোক আমি হৰণ কৰিম তাক আমি কি কৰো অতিক্ৰম কৰি দিও. আমি তাক ৰেচিপ্ৰকেল কৰি দিও, উল্টাই দিও. তো উল্টাই দিলে √3 টো ওপৰলৈ যাবগৈ আৰু 2 + 2√3 টো তললৈ গুচি আহিব এনেকুৱা ধৰণে. এতিয়া আমি পূৰণটো কৰি দিও 1 into √3 হ'ব আৰু এই পূৰণটো ভালকে কৰিব √2 টোৱে এই দুইটা পদৰ লগত পূৰণ কৰিব.
So √2 into 2 2√2 হ'ব plus √2 into √3 2√6 হ'ব কেৱল যদি ডাউট আছে কেনেকে হ'ব কাৰণ এই √2 তে দুবাৰ কৰিব পূৰণ এতিয়া 2 লগত যদি √2 তে পূৰণ কৰে 2√2 এ হ'ব √2 টোৱে 2√3 লগত পূৰণ কৰিলে 2√6 কেনেকে হ'ব চাই লওক √2 into 2√3 so দুইটো তো ইয়াত পূৰণ নকৰে দুইটো আমি এনেকে থৈ দিম so √2 into √3 √6 হয় so এইবিলাক আমাৰ বেসিক কনসেপ্ট এবোৰ আমি ক্লাস 8 9 ত শিকি যাম so ইয়াত আমি ইমানখিনি পাই গলো so এটা ইমানখিনি হোৱা পিছত আমি কি কৰিম আমি এতিয়া এই ডিনোমিনেটৰ যোনটো আমাক ইয়াত হৰ দিয়া আছে তাক আমি ৰেশনালাইজ কৰি দিম এনেকুৱা ধৰণৰ অংক আমি কৰিছিলো আপোনালোকে মনত পেলাও ক্লাস 9 ত I think exercise 1.5 ত আছিল এনেকুৱা কোৱেশ্চন সো আমি কৰিছো ডিনোমিনেটৰটো আমি ৰেশনালাইজ কৰিছো সো হে কামটো আমি ইয়াত কৰি দিম সো আমি লিখিম √3 by 2√2 plus 2√6 ৰেশনালাইজ ডিনোমিনেটৰ কেনেকৈ কৰে আমি হে ডিনোমিনেটৰ যোনটো আছে হৰৰ যোনটো আছে হেতু আমি ওপৰে তলে পূৰণ কৰি দিম কিন্তু এই সাইনটো আমি সলনি কৰি দিম ইয়াত প্লাস আছে ইয়াত আমি মাইনাস কৰি দিম সো এনেকুৱা অংক আমি আগতে কৰিছো আপোনালোকৰ নিশ্চয় মনত হৈছে থাকে সো 2√2 minus 2√6 কৰি দিলো এতিয়া বলক আমি পূৰণ কৰো √3 into 2√2 একদম সাৱধানে কৰক ইয়াৰ আনসাৰটো হ'ব 2√6 কাৰণ কেলে √3 into √2 পূৰণ কৰিলে √6 হ'ব সো আমি আনসাৰটো পাম 2√6 মাইনাস আছে মাইনাস দিও আকৌ √3 into 2√6 √3 √6 পূৰণ কৰিলে √18 হ'ব আৰু ইয়াত 2 আছে তাৰ মানে আনসাৰটো হ'ব 2√18 হৈ গল আৰু এতিয়া তলৰ ফালে চক তলৰ ফালে এটা ফৰ্মুলা বনি গল 2√2 plus 2√6 আকৌ into 2√2 minus 2√6 এটো x plus y x minus y ফৰ্মুলাটো আমি লগাই দিম সো কি আছিল x plus y আকৌ ব্ৰেকেট আকৌ into x minus y ফৰ্মুলাটো কি আছিল x square minus y square সো হেতু ফৰ্মুলা আমি ইয়াত ইউজ কৰি দিম হেতু কৰিব গলে এটো 2√2 whole square হ'ব minus 2√6 whole square হ'ব সো আমি ফৰ্মুলা এপ্লাই কৰি দিলো সো এটা এখিনি মই মুহাই দিছো ইয়াৰ পিছত সব ভালকে আমি কেনেকৈ কৰিম সো ইয়াৰ এটা আমি কাম কৰিছো ওপৰত ভালকে চাও 2 টো কমন আছে সো 2 টো আমি কমন লৈ লও তো ইয়াত বাছি গল √6 minus √18 বাছি গল আৰু এফালে যদি আমি 2√2 হোল স্কয়ার ব্র্যাকেটটো খুলো কি পাম ভালকে খোলক সো 2√2 হোল স্কয়ার যদি আমি খুলিবলৈ যাও 2 বৰ্গ কৰিলে আমি 4 পাম আৰু √2 স্কয়াৰটো কৰিব গলে হে এই স্কয়াৰটো √2 কাটি দিব থাকিব অকল 2 তাৰ মানে 4 গুণ 8 মানে আমি ইয়াক খুলিলে আমি 8 পাম সো এখানে আমি ডাইৰেক্টলি ইয়াত 8 লিখি দিও 8 minus 2√6 whole square ইয়াক আমি ভাঙিলে কি পাম সো 2 বৰ্গ হ'ব 4 আৰু a ৰুট স্কয়াৰ ৰুটটো স্কয়াৰটো কাটি দিব থাকিব অকল 6 তাৰ মানে 4 into 6 24 হৈ যাব তো আমি ইয়াত 24 লিখি দিলো ইমানটো আমাৰ ক্লিয়াৰ আছে এতিয়া 2√6 minus √18 by 8 minus 24 কিমান হ'ব yes minus 16 এতিয়া বলক আমি কাটি দিও 2 8 just 16 2 পা আমি 16 টো কাটি দিলো সো কিমান হলো আমি आंसर √6 minus √18 by 8 ইমানখিনি পাইছো আমি এতিয়া आंसर সো ইমানটো কৰিলে হৈ যায় ম্যাথছ অংকটো কিন্তু আপোনালোকে যদি পিছফালে आंसरটো চাই आंसरটো কিবা বেলেগে আছে ও সৰি ইয়াত মাইনাস হ'ব आंसरটো কিন্তু পাছফালে বেলেগ আছে সো আমি যদি বিচাৰো যে आंसरটো নহয় বলে আমি কিতাপৰ নিচিনা মিলাই দিও সো কিতাপৰ নিচিনা आंसरটো যদি আমি মিলাবলৈ চেষ্টাটো কৰো আমি আৰু অকমান কষ্ট কৰিব লাগিব সো মই এখিনি মুহাই দিছো সো এখিনি সো এ ভালকে চাব এতিয়া কি কৰিম বেছি হাৰ্ড নহয় একেবাৰে ইজি এটা সব কিতাপত কি কৰিছে এই -√18 টো আগফালে লৈ আহিছে সো এই -√18 টো যদি মই এফালে লিখি দিও আৰু এই √6 টো মই এফালে লিখি দিও তেতিয়া +√6 হ'ব বাই
মাইনাছ 8 এইটো আমি ব্ৰেকেট এটা ইউজ কৰোঁ এতিয়া আমি কি কৰিম এই মাইনাছ চিহ্ন যে তলত আছে তাক আমি ওপৰলৈ পঠিয়াই দিওঁ এই মাইনাছ চিহ্নটো ওপৰলৈ গুচি গ'লে মই এটা ষ্টেপ কমাই দিছোঁ আপোনালোকে নিজে সেইটো কেলকুলেশ্যন কৰক এই মাইনাছটো যদি ওপৰলৈ গুচি যায় মাইনাছটো ওপৰলৈ গ'লে এতিয়া যদি আমি এইটো ব্ৰেকেট খুলি দিওঁ এতিয়া মাইনাছে মাইনাছে প্লাছ হৈ যাব সেইকাৰণে মই প্লাছ 18 লিখিছোঁ আৰু এই প্লাছটো কিন্তু মাইনাছ হ'ব কাৰণ কেলে ব্ৰেকেটটো আগত এটা মাইনাছ আছে যদি এই মাইনাছটো আমি ওপৰলৈ পঠিয়াই দিওঁ তেতিয়া মাইনাছে প্লাছে মাইনাছ হ'ব √6/8 এতিয়া এনসাৰটো কিতাপৰ লগত মিলা নাই একো প্ৰবলেম নাই আমি মিলাই দিম ইয়াত চক √18 আছে √18 টো আমি ভাঙিবলৈ পাৰো কেনেকে চক এই 18 টো যদি আমি মৌলিক উৎপাদীকৰণ কৰি দিওঁ 2 9 গুণ 18 3 3 গুণ 9 তাৰ মানে আমি কি পালো 2 * 3 * 3 ইয়াত চক এই তিনিটোৱে জোড় পাতি আছে যোনটো সংখ্যাই জোড় পাতি থাকে যোনটো সংখ্যাই পেয়াৰত থাকে তাক আমি বাহিৰলৈ উলিয়াই দিব কাৰণে পাৰো তাৰ মানে এই মূলটো বাহিৰলৈ তা আমি যদি তিনিটো যদি মূলটো বাহিৰলৈ উলিয়াই দিওঁ এই দুইটো বাছি যাব সো আমি 3√2 লিখিব কাৰণে পাৰিম তাৰ মানে আমি √18 টো বদলি আমি 3√2 লিখিবলৈ পাৰিম সো আমি হে কামটো কৰিম আমি কি কৰিম √18 ৰ জায়গাত আমি 3√2 লিখি দিম -√6/8 এতিয়া আপোনালোকে চাই লওক কিতাপৰ লগত এনসাৰটো মিলিছে নাই এটা 100% আমাৰ কিতাপৰ লগত এনসাৰটো মিলি গৈছে কিন্তু যদি আপোনালোকে পাহৰিও যায় এক্সামত মোৰ মতে কিন্তু ইমানখিনি লোক কৰিলেও মাৰ্কস দিব লাগে এতিয়া বৰ্ডৰ কথা মই ইমান ভালকে নাজানো কিন্তু মুঠতে আপোনালোকে পাৰিব কৰিবলৈ ইমান হাৰ্ড নহয় ইজি আছে সো লেটস মুভ টু কোৱেশ্চন নম্বৰ 4 So question number 4 আমাক দিয়া আছে sin 30 plus tan 45 minus cosec 60 divided by sec 30 plus cos 60 plus cot 45 তো সবসে প্ৰথম মই ভ্যালু কিটা বহাই দিলো যত জেনেকে দিয়া আছে ভ্যালু কিটা বহাই দিলো সো এতিয়া আমি এলসিএম লব লাগিব এই স্টেপটো অকমান সাবধান হ'ব এতিয়া আমি এলসিএম লম ইয়াত চাওক ইয়াত 2 আছে ইয়াত √3 আছে 2 আৰু √3 এলসিএম টো কি হ'ব 2√3 হ'ব কাৰণ ইয়াতো আমি এলসিএম টো যে সিস্টেমৰ মতে উলিয়াব কাৰণে নোৱাৰিম কাৰণ ইয়াত ৰুট আছে সো ৰুট থকাৰ কাৰণে ডাইৰেক্টলি আমি এলসিএম উলাবৰ কাৰণে আমি কি কৰিম আমি মাল্টিপ্লাই কৰি দিম সো 2 * √3 2√3 হ'ব এলসিএম টো হ'ব 2√3 এতিয়া আমি ইয়াত আছে 1 ৰ জায়গাত আমি ইয়াত কি লিখিম সো এই জায়গাটো এই স্টেপটো বহুত ষ্টুডেন্টে মিস্টেক কৰে সো সেইকাৰণে ভালকে চাব এতিয়া আমি ইয়াত 1 ৰ জায়গাত আমি কি লিখিম ইয়াত সো হেতু আপোনালোকে জানিবলৈ হলে এই এলসিএম টো লখাগটো হৰৰ লগত ডিভাইড কৰি দিও এটো সো 2√3 টো যদি আমি এই 2 টো লগত ডিভাইড কৰি দিও তেতিয়া এই 2 টো কাট খাই যায় থাকি যায় কিমান √3 টো বাছি যায় তো জিটো নম্বৰ বাছি যায় সেই নম্বৰটোকে ওপৰৰ নম্বৰটোৰ লগত নিউমাৰেটৰৰ লগত পূৰণ কৰি দিব সো √3 * 1 √3 হ'ব ওকে প্লাস ইয়াত চক ইয়াত তলত একোৱে নাই ডিনোমিনেটৰে নাই ইয়াৰ তলত যদি একো ডিনোমিনেটৰে নাই তেনে হলে 1 টো ডাইৰেক্টলি আপুনি এলসিএম ৰ লগত পূৰণ কৰি দিও ইনটু কৰি দিও সো 1 * 2√3 2√3 হ'ব মাইনাস আকৌ আমি 2 জায়গাত কি লিখিম ইয়াত আছে 2 জায়গাত আমি ইয়াত কি লিখিম আপোনালোকে ডিভাইড কৰি চাওক 2√3 টো যেতিয়া আমি √3 লগত ডিভাইড কৰো তেতিয়া চাওক √3 টো কাট খাই যায় থাকি যায় কি 2 সো এই 2 টো আমি 2 ৰ লগত পূৰণ কৰি দিম 2 * 2 4 হৈ যাব ক্লিয়াৰ কেনেকে আমি ইয়াত √3 পালো কেনেকে আমি ইয়াত 2√3 পালো কেনেকে আমি ইয়াত 4 পালো আপোনালোক ক্লিয়াৰ হ'ল চাগে সো বাই এতিয়া আৰু এটা স্টেপ আছে সক তলত আমাৰ আৰু এটা লাইন আছে হেতু আমি কৰিম সো √3 * 2 এলসিএম টো একেটাই হ'ব 2√3 হ'ব সো এলসিএম টো মই লৈ ললো সো এতিয়া ইয়াত 2 আছে 2 জায়গাত আমি কি লিখিম একে কথা সো 2√3 টো যদি আমি √3 লগত ডিভাইড কৰো √3 টো কাট খাই যাব থাকি যাব অকল 2 লগত 2 ইনটু কৰিলে 4 হ'ব অকমান মনোযোগ দিব ইয়াত 2√3 টো 2 লগত অকল ডিভাইড কৰিলে 2 টো কাট খাই যাব থাকি যাব √3 সো √3 * 1 √3 প্লাস 1 ৰ তলত ডিনোমিনেটৰ মিসিং আছে ডিনোমিনেটৰ নাই তেনে হলে আমি ডাইৰেক্টলি পূৰণ কৰি দিও 1 * 2√3 2√3 হৈ গল ইমান লোক আমাৰ
ক্লিয়াৰ আছে এতিয়া আমি নেক্সট স্টেপ যাম আমি ইয়াত এই স্টেপটো আমি কিবা সলভ কৰিব কাৰণে পাৰিম নেকি ভালকে চাও পাৰিম √3 + 2√3 3√3 হ'ব সো ইয়াত √3 আগত একো নাই যদিও 1 এটা আছে এটো আমি প্লাস কৰিব কাৰণে পাৰিম এটো এজ এ আমি লাইক টার্ম বুলি আমি ভাবিম যেনেকে চাও x + twice x যেনেকে thrice 3x হয় ঠিক তেনেদৰে √3 + 2√3 3√3 হয় এটো কথা ধ্যান দিব সো আমি ইয়াত লিখিম 3√3 সো আৰু এটা কাম আছে আৰু এটা কাম যদি আমি ইয়াতে কৰি দিও অংকটো আমাৰ আৰু অকন সৰু হৈ যাব ইয়াত সো এক 2√3 টু 2√3 তুমি ইয়াতে কাটি দিও কাৰণ কেলে এটো ডিনোমিনেটৰ হয় পাছত যেতিয়া আমি তাক পূৰণ কৰিবলৈ যাম হি এনেও কাট খাই যাব সো সেই কাৰণে তাতো ভাল হ'ব আমি ইয়াতে কাটি দিও আমাৰ অংকটো অকমান ছুটি হ'ব সো এতিয়া √3 + 2√3 আমি आंसर পালো 3√3 ক্লিয়াৰ -4 আছে -4 দিয়া দি দিও divided by 4 plus √3 into 2√3 আকৌ again সব যেনেকে ইয়াত √3 + 2√3 আমি 3√3 লিখিছিলো এটো বি আমি 3√3 হ'ব 3√3 লিখি দিলো ক্লিয়াৰ এতিয়া আমি ইয়াত কি কৰিম এটা স্টেপ এটা আমি ইয়াত কৰিব লাগিব 3√3 - 4 এই 3√3 টোক আমি আগলৈ লৈ আনো এই 3√3 টোক আমি আগলৈ আনো আৰু এই 4 টোক আমি পিছলৈ পঠিয়াই দিও প্লাস আছিল হে কাৰণে আমি এনেকৈ কৰিলো এটো প্লাস থাকিলে কৰিব কাৰণে পাৰি মাইনাস থাকিলে কিন্তু নোৱাৰি প্লাস থাকিলে পাৰি আমি এই টার্মটোক আমি আগলৈ লৈ আহিলো আৰু এই 4 টোক আমি পাছলৈ পঠিয়াই দিলো সো এতিয়া আমি কি কৰিম যোনটো নিয়ম আমি কোৱেশ্চন নম্বৰ 3 ত কৰিছিলো হেতুৱে আমি ইয়াত এপ্লাই কৰি দিম আমি কি কৰিম আমি ৰেশনালাইজ দা ডিনোমিনেটৰ কৰি দিম সো ইয়াত প্লাসত আছে ওপৰলৈ গলে মাইনাস হ'ব আকৌ লিখক 3√3 - 4 3√3 - 4 হৈ গল সো এতিয়া চাও 3√3 - 4 into 3√3 - 4 এটো এটা ফৰ্মুলা বনিব এতিয়া 3√3 - 4 আমি হোল স্কয়াৰ দি দিম ইয়াত আমি x - y হোল স্কয়াৰ ফৰ্মুলাটো আমি ইউজ কৰিম আৰু ইয়াত এটো সব x + y x - y ফৰ্মুলা বনিব সো এটো হ'ব x² - y² তাৰ মানে আমি লিখিম 3√3 হোল স্কয়াৰ - 4 হোল স্কয়াৰ সো ইমানটো আমাৰ ক্লিয়াৰ আছে সো ইয়াৰ পাছত আমি ফৰ্মুলা খুলি দিম আৰু জাস্ট বেলেগ একো নাই একেবাৰে ইজি হয় ফৰ্মুলাটো কি আছিল x - y হোল স্কয়াৰ কি আছিল x² - twice xy plus x² - twice xy plus y² এটো আছিল সো হেতু আমি ইয়াত খুলি দিম চাও 3√3 whole square minus 2 into 3√3 into 4 plus 4 whole square ফর্মুলাটো আমি খুলি দিলো এটা 3√3 whole square ভাঙিলে আমি কি পাম ভালকে ভাঙক সব 3 স্কয়ার কৰিলে আমি 9 পাম 9 টো মনত থব আৰু √3 স্কয়ার কৰিলে এই স্কয়ার ৰুটটো বৰ্গটো কাটি দিব স্কয়াৰটো কাটি দিব থাকিব ইয়াত আকৌ 3 তাৰ মানে 9 into 3 হৈ যাব 27 minus 4 স্কয়ার হৈ যাব আমাৰ 16 এটা ওপৰত ব্ৰেকেট এটা খুলু সো 3√3 হোল স্কয়ার এই মাত্ৰ আমি জাস্ট খুলি গলো आंसर আমাৰ 27 আহিব 27 minus এটা সো 2 into 3 6 6 into 4 24 তাৰ মানে 24√3 আহিব প্লাস 4 স্কয়ার 16 divided by 27 minus 16 কিমান হ'ব 11 হৈ গল এটা 27 আৰু 16 টো আমি প্লাস কৰি দিও 27 plus 16 কিমান হ'ব 43 7 plus 6 13 hence 1 2 3 43 হ'ব 43 minus 24√3 by 11 আমি आंसर পাই গলো so clear so let's move to question number 5 okay next question আমাক দিয়া আছে 5 cos square 30 plus 4 sec square 30 minus tan square 45 divided by sin square 30 plus cos square 30 so মই যেনেকে দিয়া আছিল তেনেকে মই ভ্যালু কিটা বহাই দিলো বলক এতিয়া আমি সলভ কৰো 5 into 1 square আমি অকমান শর্টকাট কৰিম so নহলে স্টেপ কিটা বহুত বেছিকে দীঘল হৈ যাব so 1/2 whole square 1/2 whole square যদি আমি ভাঙি দিও
তেতিয়া আমি পাম 1/4 কাৰণ কেলে 1/2 দুবাৰ ইনটু কৰিলে 1/2 * 1/2 1/4 হ'ব আৰু 5 * 1/4 5/4 হ'ব ডাইৰেক্টলি আমি লিখি দিও 5/4 প্লাস 2/√3 স্কয়াৰ কৰিলে আমি আনসাৰটো পাম 4/3 কাৰণ 2 * 2 4 হ'ব আৰু √3 টো দুবাৰ √3 টো √3 স্কয়াৰ হ'ব ফটকে ইয়াত মই দেখাই দিছো 2/√3 টো যদি আমি দুবাৰ ইনটু কৰিবলৈ যাওঁ তে 2 * 2 4 হ'ব আৰু √3 * √3 3 হ'ব কেনেকৈ হ'ব মই ইয়াৰ আগৰ ভিডিঅ'খিনিত আপোনালোকক এই বস্তুটো কোৱা আছে সো আমি आंसर পাম ইয়াত 4/3 4/3 হলে ইয়াটো এটা 4 ইনটু কৰিছে 4 * 4 16 হ'ব তাৰ মানে আমি आंसरটো পাম 16/3 minus 1 ৰ স্কয়াৰটো 1 এ হ'ব ডিভাইডেড বাই 1/2 স্কয়াৰ কৰিলে আমি 1/4 পাম প্লাস √3/2 স্কয়াৰ কৰিলে আমি 3/4 পাম সো ইমানটো আমাৰ ক্লিয়াৰ আছে হৈ গল ইমানখিনি যদি ক্লিয়াৰ আছে মই অকমান মোহাই দিছো সো ইয়াত সব এতিয়া ইয়াত আমি এলসিএম লৈ লম লসাগু লৈ 3 আৰু 4 লসাগু হৈ যাব 12 12 হলে 5 ৰ জায়গাত আমি কি লিখিম 4 ৰ লগত 12 টো ডিভাইড কৰক 4 3 * 12 হয় তো 3 * 5 15 হ'ব 15 প্লাস 3 4 * 12 হয় সো 4 * 16 64 হ'ব মাইনাস 1 ৰ লগত ডিভাইড কৰিবলৈ একো নাই তলত ডাইৰেক্টলি আমি 1 টো এলসিএম লগত ইনটুৱে কৰিলো 1 * 12 12 হ'ব তাৰ পিছত ডিভাইডেড বাই তলৰ ফালে আমাৰ আৰু এটা কাম আছে সো 4 আৰু 4 এলসিএম টো 4 এ হ'ব আৰু ওপৰত কোনো ধৰণৰ চেঞ্জ নহয় কিয়নো নাম্বাৰ কেইটা মিলি আছে সো 1 + 3 এ হ'ব সো বলক এতিয়া আমি সলভ কৰো 15 + 64 কিমান হ'ব 79 79 minus 12 divided by 12 by 3 plus 1 কিমান 4 4/4 so এতিয়া 79 minus 12 67 হ'ব 67 by 12 by 4/4 টো কাট খাই যাব থাকিব অকল 1 এতিয়া তলত 1 ৰ কোনো কাম নাই তাৰ মানে आंसरটো আমি 67/12 পাম ক্লিয়াৰ সো ঠিক আছে কোৱেশ্চন নম্বৰ 1 খিনি কোৱেশ্চন নম্বৰ 1 গটেকেটা বুজি পালে কোৱেশ্চন নম্বৰ 2 টো বহুত ইজি হয় আপোনালোকে ভ্যালু কিটা বহাই চাব যেনেকে দিয়া আছে তেনেকে ভ্যালু কিটা বহাই চাব আৰু কোনটো অপচন পায় কব ইয়াত খালি আমাক দি দিছে অপচন এ sin 60 cos 60 তেনেকে আমাক দি দিছে সো আমি কি কৰিব লাগিব ভ্যালু কিটা পুট কৰি দিম ভ্যালু কিটা পুট কৰি আমি যেটো आंसर পাম সেই आंसरটো আপোনালোকে কিতাপখনৰ লগত মিলাই চাব টেবুলখন চাব চাৰ্টখনত আপোনালোকে পাই যাব যে आंसरটো sin 60 হ'ব নে cos 60 হ'ব आंसरটো পাই যাব তো এটো বহুত ইজি হয় মই এটো নকৰো সো আমি ডাইৰেক্টলি কোৱেশ্চন নম্বৰ 3 টো কৰি দিছো কোৱেশ্চন নম্বৰ 3 টো আমাক কি কৈছে পঢ়ক এবাৰ কোৱেশ্চন নম্বৰ 3 টো আমাক tan a plus b is equal to √3 দিয়া আছে আৰু tan a minus b is equal to 1/√3 দিয়া আছে আৰু আমাকে কৈছে a plus b is greater than or equal to 90 আৰু a is greater than b find a in b মানে আমাকে a আৰু b ভ্যালুটো উলিয়াব লাগে আৰু a টো a কোনটো তাৰ মানে a ভ্যালুটো b তকৈ ডাঙৰ হয় তো এটো একেবাৰে ইজি আমাক কোৱেশ্চনত যি দিয়া আছে হেখিনি আমি লিখি লওঁ গিভেন খিনি আমাক দিয়া আছে tan a plus b is equal √3 আমাক দিয়া আছে তাৰ পিছত আমাক নেক্সট দিয়া আছে tan a minus b is equal 1/√3 আমাক দিয়া আছে তেতিয়া আমি কি কৰিম আমাক ওলাব লাগে a আৰু b ভ্যালুটো একেবাৰে ইজি কোৱেশ্চন সো আমি কি কৰিম ফাৰ্স্ট সো tan a plus b is equal to √3 এইটো আমি এনেকৈ লিখিম tan a plus b is equal √3 আমি চাও tan ৰ ঘৰত √3 কেতিয়া হে কোনটো এংগলত আহে আমি যদি চাবলৈ যাও tan ৰ √60 আহে সৰি √3 আহে tan 60 তা আমি লিখি দিম tan 60 লিখি দিলো
সো এতিয়া tan টু কাট খাই যাব থাকিব a + b = 60 এটো আমি সমীকৰণ 1 দি দিও আকৌ তেনেকে আমি কি কৰিম tan a - b = 1/√3 tan ৰ চাৰ্টখন ভালকৈ চাওক আমাৰ ইয়াত ধুনিয়াকৈ চাৰ্টখন দিয়াই আছে কিতাপতে আছে সো আমি চাই লম tan 60 টো কেতিয়া আহে সো tan 60 sorry 1/√3 কেতিয়া আহে সো 1/√3 আহে tan 30 তা আমি গম পাই গলো tan 30 আমি 1/√3 পাই যাম সো আমাৰ tan কাট খাই যাব থাকিব আমাৰ a - b = 30 এটো আমি সমীকৰণ 2 লিখি দিম সো আমি দুটা সমীকৰণ পাই গলো এতিয়া আমি এলিমিনেশন মেথড ইউজ কৰি কিনি ইয়াৰ এনসাৰ কিটা আমি উলাই দিম এলিমিনেশন মেথড মানে অপনয়ন পদ্ধতি যোনটো আমি লেসন 3 শিকিছিলো 3.3 এনে আপুনি যিকোনো পদ্ধতিতে কৰি কিনি উলাব পাৰে কিন্তু অপনয়নটো কৰিলে জলদি হ'ব আমাৰ কাৰণে সুবিধা হ'ব সো আমি বলক দুইটা সমীকৰণ আমি লিখি লওঁ a - b = 30 ইয়াত লিখি লব বাই এলিমিনেশন মেথড বুলি ভাল হ'ব সো এটা এলিমিনেশন মেথডটো কেনেকুৱা আছে ইয়াৰ তলৰ সাইন ব্লক আমি চেঞ্জ কৰো এটো প্লাসত আছে গটিকে এটো মাইনাস হ'ব এটো মাইনাসত আছে গটিকে এটো প্লাস হ'ব আৰু এটো প্লাসত আছে গটিকে এটো মাইনাসত হ'ব সো এটো আমি কৰি দিলো ইয়াত চাও a টো কাট খাই যাব a টো কাট খাই গল থাকিলে কি প্লাস b + b কি হ'ব টুৱাইস b = 60 - 30 সো আমি এক b ভ্যালুটো উলিয়াই লওঁ b = 30 / 2 তাৰ মানে b ভ্যালুটো হ'ব 15 আমি b ভ্যালুটো পাই গলো এতিয়া b ভ্যালুটো আমি যিকোনো এটা ইকুৱেচনত আমি সাবস্টিটিউট কৰি দিম a ভ্যালুটো পাই যাম সো একেবাৰে ইজি আছিল এটো কোৱেচন সো আমি কি লিখিম put the value of b in equation 1 অসমীয়া হলে আমি লিখিম b ৰ মান সমীকৰণ 1 ত বহুৱাই তেনেকে আমি লিখি দিম সো a + b = 60 a + b মানটো আমি কিমান পাইছিলো 15 বহাই দিও = 60 a = 60 15 টো এফালে গুচি গলে হৈ যাব -15 a = 45 ডিগ্ৰী সো আমি a আৰু b ভ্যালুটো আমি দুটা পাই গলো সো আমি লিখি দিম a = 45 ডিগ্ৰী b = 60 ডিগ্ৰী সো একেবাৰে ইজি আছিল a টো আমি পাই গলো b টো আমি পাই গলো a = 45 ডিগ্ৰী b = 30 ডিগ্ৰী সো হাৰ্ড নহয় ইজি আছিল সো কিবা যদি ডাউট আছে কাইন্ডলি মোক কমেন্ট কৰি জনাব আৰু ভিডিও যদি ভাল লাগিলে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ